নমস্কাৰ মোৰ ইউটিউব চেনেললৈকে আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ আজি এইটো প্ৰথম ব্ৰেণ্ড নিউ ভিডিঅ' বনাইছোঁ। আপোনালোক যদি ভিডিঅ'টো চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাৰপিছত শ্বেয়াৰ কৰি দিব আৰু যদি ভাল লাগে কমেণ্ট কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক আজি মই বিশেষ একো নেদেখুৱাম। আজি তাৰমানে মাছ মাৰি আনিছোঁ, তো মাছ মাৰি আনিলে আজি চাওকচোন কিমানকেইটা মাছ পাইছোঁ দেখুৱাই আছোঁ আপোনালোকক। এই চাওক মাছ পাইছোঁ, 1 মিনিট দেখুৱাই আছোঁ ৰ'ব দেই। মিনিট সৰু সৰু মাছ পাইছোঁ, এনেকৈ দেখা নাপাব, ভালকৈ মই দেখুৱাই আছোঁ। অকণমান ৱেইট কৰক, মই দেখুৱাই আছোঁ। মই প্ৰথম নতুন ভিডিঅ' বনাইছোঁ যে হয়তো আজি অকণমান কিবা ভুল হ'ব পাৰে, তো ক্ষমা কৰি দিব, বেয়া নাপাব। মোৰ ভিডিঅ' চাই থাকিব। ৰ'ব মই মাছকেইটা ওলাই কিনে আপোনালোকক দেখুৱাই আছোঁ। বৰষুণ দি আছে যে, বৰষুণ দিলে তাৰমানে অকণমান মাছ ওলাইছে। মাছ ওলোৱাৰ কাৰণে মোৰ এখেতে ক'লে কি বৰশী বাব যাওঁ, যদি মাছ পাওঁ লৈ আহিম। ৰ'ব দেই মই মাছ দেখুৱাই আছোঁ আপোনালোকক। এই চাই লওক মাছ দেখিছে, কি ধুনীয়া ধুনীয়া মাছ পাইছোঁ আজি। এই মাছকেইটাকে পুৰি কিনে ধুনীয়াকৈ জলকীয়া, নিমখ, তাৰপিছত আপোনাৰ যিখিনি বস্তু দিব লাগে মই দিম আৰু বনাম। আপোনালোক যদি ভাল পায় আপুনি ঘৰত নিশ্চয় ট্ৰাই কৰিব, ঠিক আছে। এইখিনি কৰাৰ আগতে অকণমান বস্তু কাটি ল'ব লগা আছে, ধৰক পিঁয়াজ, তাৰপিছত মাছটো পুৰিবৰ কাৰণে ষ্টিকডাল যোগাৰ কৰিব লাগিব। সেইখিনি কৰি লওঁ, কৰি কিনে আপোনালোকক লগ পাই আছোঁ। আৰু এটা কথা ক'বলগীয়া আছিলে, কৈ মাছটোতো নিজেতো নমৰে, তো সিহঁতক মাৰিব লাগিব। মাৰিব লাগিলে সিহঁতৰ বেছি যেন কষ্ট নাপায়, তাৰ কাৰণে এটা কাম কৰিম, মাছটো যেন জল্দি মৰে আৰু তাৰ বাবে এটা আমি সৰু চাই ট্ৰিক আমি দেখুৱাম আজি আপোনালোকক। ৰ'ব দেই, ৰ'ব মই কৰি আছোঁ, তাৰপিছত আপোনালোকক লগ আৰু পাই আছোঁ। ৰ'ব মই আপোনালোকক কৈছিলোঁ নহয় যে মাছটো কেনেকৈ আমি মাৰিব লাগিব। 1 মিনিট মই দেখুৱাই আছোঁ। এই চাই লওক, প্ৰথমতে নিমখৰ ঢাকনিটো খুলি এইটো যে নিমখ লৈছোঁ, নিমখটো ইয়াতে দিলোঁ, দি কেনে ঢাকনখন মাৰি কিনে এনেকৈ লৰাই দি কিনে ইয়াতে নাই বোলে 5 মিনিটমান সময় থৈ দিব। থৈ দি উঠি 5 মিনিট সময় পিছত চাব গোটেইকেইটা মাছ মৰি আছে, ধুনীয়াকৈ ধৰিব পাৰিব। ধৰি কিনে আপোনালোকে পুৰি খাই যদি পুৰি খাব পাৰিব, যদি ভাজি খাই ভাজি খাব পাৰিব। মই আগতে মাৰি লওঁ, মাৰি লৈ কিনে আপোনালোকক লগ পাই আছোঁ। মাছখিনি নিমখ দিয়াৰ কাৰণে মৰি থাকিল, এয়া মৰিলে। এইখিনি মাছখিনিতো এইবাৰ কেনেকৈ পুৰিম সেইটো আপোনালোকক দেখুৱাওঁ আৰু। এইটো চাওক, এইটো এনেকৈ ষ্টিকত ভৰাই ল'ব, ভৰাই লৈ তাৰপিছত একদম ঘৰত সহজভাৱে পুৰি খাব পাৰি আৰু মই দেখুৱাই আছোঁ। এনেকৈ পুৰিব, ধুনীয়াকৈ পুৰিব, ভালকৈ পুৰি ল'ব, বেক চাইড আগ চাইড ভালকৈ পুৰি ল'ব। ঘৰত পুৰি কেনে খাই ইমান টেষ্টি লাগে নহয়, আপোনালোকে খাই চাব, তাৰপিছত ক'ব আৰু। মই ঠিক আছে, মই মাছকেইটা পুৰি লওঁ, পুৰি কিনে আপোনালোকক দেখুৱাই আছোঁ মই যে মাছকেইটা পুৰাৰ পিছত কেনেকৈ বনাব লাগে, মানে মাছ পুৰা চাটনিটো কেনেকৈ বনাব লাগে আপোনালোকক দেখুৱাই আছোঁ। ৰ'ব দেই মই মাছটো পুৰি লওঁ। মাছটো পুৰাতে অকণমান টাইম লাগে, ধৈৰ্য ধৰিব, তেতিয়াহে টেষ্টিকৈ মাছ পুৰা খাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পায় কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু দেই। নতুনকৈ আৰম্ভ কৰিছোঁ, হেল্প কৰিব, তেতিয়াহে আৰু ভিডিঅ' মই বনাবৰ কাৰণে আৰু আগুৱাই যাম। আপোনালোকক দেখা পাব নতুন ভাল ভিডিঅ'। এই চাক পুৰি আছোঁ আৰু অকণমান বাকী আছে, এখানি হ'লে আপোনালোকক দেখুৱাই আছোঁ মই। বৰষুণো দিয়া ষ্টাৰ্ট হৈ গ'ল, বতৰটো যে কি ক'ব, এই বৰষুণ, এই ভাল বতৰ, এই ৰ'দ, দিনত থাকিব নোৱাৰি গৰমত, ৰাতি হ'লে বৰষুণ। আৰু চাওকচোন মানুহবিলাকৰ যে ক'তো শান্তি নাই। ঠাণ্ডাৰ দিন পৰিলে ক'ব গৰমৰ দিন ভাল, গৰমৰ দিন পৰিলে ক'ব ঠাণ্ডাৰ দিন ভাল,
ভগৱানো আৰু কি কৰিব সেইবাৰবোৰ বাদ দিলোঁ মাছ পোৰালৈকে আহিলোঁ এই চাওক পুৰি আছোঁ মাছ এনেকৈ মাছ পুৰিব মই মাছখিনি পুৰি লওঁ পুৰি কিনে যোগাৰখিনি কৰি লওঁ যোগাৰখিনি কৰি কিনে আপোনালোকক মই দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে চাব নিশ্চয় ভাল পাব এই চাওক ভালকৈ পুৰি ল'ব যদি ভালকৈ নুপুৰে কেঁচা কেঁচা হৈ থাকিলে তাৰমানে কি এটা গোন্ধ আহিব নহয় খাব নোৱাৰিব ভালকৈ পুৰি ল'ব এনেকৈ দেখিছে আপোনালোকে আমাৰ অসমীয়া মানুহেতো মাছ পুৰা খায়ে পাইছে কিয় কৈছে সৰুতে আমি স্কুলৰ টাইমতে আমি মাছ পুৰা আমাৰ মা দেউতাহঁতে পুৰি দিছিলে খাইছিলোঁ তো আপোনালোকে নিশ্চয় খাইছে এইটো এক ডাঙৰ নতুন কথা নহয় যে নাভাবিব যে মাছ পুৰিব কি আমি নাজানো নেকি জানে কিন্তু দেখুৱাইছোঁ ঘৰতো যে এনেকৈ পুৰিব পাৰি মানে জুই মানে কি আপোনাৰ খৰিত জুই নোহোৱাকৈ গেছতো এনেকৈ পুৰিব পাৰি দেখিছে আপোনালোকে মোৰ মাছ পুৰা কমপ্লিট সদ্যহতে মই 3টা পুৰি দেখুৱাইছোঁ আপোনালোকক 3টা পুৰি দেখুৱাইছোঁ বাকীখিনি টাইম লাগিব ইমান ভিডিঅ'টো দীঘল নকৰোঁ আপোনালোকেও চাই ইমান দীঘল ভিডিঅ' ভাল নাপাব এইকেইটা বাৰু পিছত কৰিম গৰম বিৰাট গৰম দিছে দেই মই বাকী যোগাৰখিনি কৰি লওঁ কৰি কিনে আপোনালোকক দেখুৱাই আছোঁ বিৰাট টেষ্টি হ'ব আহি গ'লেও মই গোটেইখিনি যোগাৰ কৰি লৈছোঁ যিহেতু কেমেৰা ধৰা মানুহ কোনো নাই মই অকলে অকলে কৰি আছোঁ তো গোটেইখিনি আনি লৈছোঁ এইটো মাছ পুৰাটো থৈ ল'লোঁ তাৰমানে প্ৰথম মানে জাষ্ট 3টা আপোনালোকক দেখুৱাই লৈছোঁ এনেকৈ আপোনাৰ মই ইয়াতে জলকীয়া তাৰপিছত পিঁয়াজ লৈছোঁ ধুই লৈছোঁ এতিয়া পানীত ভিজাই থৈ দিছোঁ আৰু তাৰপিছত পিঁয়াজটো এনেকৈ আমি ধুই ল'লোঁ ধুই লৈ সৰু সৰুকৈ মিহি মিহিকৈ একদম মিহি মিহি যেন এই যেনেকৈ আপোনাৰ কণী ভাজিলে আমলেট বনালে সৰু সৰুকৈ কাটি লয় এনেকৈ ধুনীয়াকৈ কাটি ল'ব এনেকৈ মই দেখুৱাই আছোঁ সকলোতে জানেই এইবিলাক কৰিব কিন্তু ধৰক নতুনকৈ ধৰক কোনোবা হোষ্টেলত থাকিব গৈছে সিহঁতৰ কেতিয়াবা খাব ইচ্ছা গ'ল ধৰক নতুনকৈ ৰুম লৈছে কোনোবা কোম্পানীত কাম কৰি আছে বিশেষকৈ ল'ৰাবিলাকৰ কথা কৈছোঁ সিহঁতে নাজানে দিয়কচোন মোৰ ভিডিঅ'টো চালে নিশ্চয় অকণমান হ'লেও জানিব আৰু এনেকৈ ধুনীয়াকৈ কাটি ল'ব পিঁয়াজটো মিহি মিহিকৈ কাটিব ধুনীয়াকৈ এই চাক কাটিছোঁ কি ধুনীয়া হৈছে বাকীখিনিও দেখুৱাই আছোঁ মই মিহি মিহিকৈ কাটি ল'ব নতুনকৈ বনাইছোঁ যে ভিডিঅ' তো ভালকৈ নাজানো তাৰ বাবে বেয়া নাপাব এবাৰ জলকীয়া কাটিছোঁ জলকীয়াটো এনেকৈ কাটি ল'ব সৰু সৰুকৈ ভালকৈ ধুই ল'ব ধুই লৈহে কাটিব এবাৰ আহিল মাছ এইখিনি মই বাৰু সাইড কৰি থৈ দিলোঁ এখানে বাৰু মই সাইড কৰি থৈ দিলোঁ এই মাছটো এবাৰ কেনেকৈ মাছটো সাফা কৰে মই এইটো দেখুৱাই আছোঁ মাছটো ধুনীয়াকৈ যদি কোনোবা এনেকুৱা ষ্টিক নাথাকে ধৰক বাঁহ আছে নহয় বাঁহটো ধুনীয়াকৈ সৰুকৈ টুকুৰা মানে লম্বা লম্বাকৈ বনাই ল'ব লৈ কিনে চাচি লৈ অকণমান আগফালে জোং বনাই ল'ব লৈ পেলাই মানে কি ধুনীয়াকৈ সোমাই কিনে গেছত পুৰিব পাৰিব এইবাৰ মাছটো কেনেকৈ পাইছে এইটো চাওক এইটো এই যে আপোনাৰ কই মাছৰ যে আপোনাৰ এইটো এই ওপৰৰ যে কটা কটা থাকে যে এইটো এৰাই ল'ব এনেকৈ নলালেও কথা নাই কোনোবা খায়ো ভাল পায় তাৰপিছত এই যে মাছৰ যে এইটো যে মূৰটো যে আছে মূৰটো পিছফালৰ পৰা এনেকৈ টানি আনিব লাগে টানি আনিলে আপোনাৰ কি হয় এই যে পেটুটো যে এই যে পেটুটো প্ৰিপাৰেশ্যন কৰিব এইটো পেটুটো ওলাই আহে
এই মূৰটো খাব নালাগে, মূৰটো পেলাই দিলে হ'ল। তাৰপিছত মাছটো আপোনাৰ এনেকৈ ফালি ল'ব। দেখুৱাই আছোঁ, মাছটো এনেকৈ ফালি ল'ব, কি ধুনীয়াকৈ সিজিছে দেখিছে। তাৰপিছত এনেকৈ ওলাই ল'ব। এই যে মাজত যে এই যে কটাডাল যে আছে, কটাডাল নালাগে। কটাডাল দিলে তাৰমানে আপোনাৰ গলত লাগি ধৰিব যে, এইটো ইয়াতে দিলোঁ। আৰু এটা আছে, এইটো ওলাই লওঁ। চেম এইবিলাক যদি গুচাব পাৰে, কটাবিলাক নুগুচালেও কথা নাই। তাৰপিছত এইটোৰো এনেকৈ মূৰটো সেই কৰি এইবিলাক চাফা কৰি এইটো এনেকৈ ওলাই এই মাজৰ যে কটাডাল দি আছে, কটাডাল গুচাই দিলে হ'ল। আৰু এইটো লাষ্ট, এইটোৰো মূৰটো এনেকৈ গুচাই দিব, এনেকৈ পেটুটো ওলাই আহিব। তাৰপিছত এনেকৈ ফালি দিব মাজেদি ফালি দিলে এনেকৈ ওলাই আহিল। এই যে এডাল যে কটাডাল ওলাই আহিল, এইডাল এইটো পেলাই দিলে। এনেকৈ হাতখন অকণমান ধুই ল'লে। মই বাৰু বাকীখিনি দেখিছোঁ, ৰ'ব দেই। মই বটলটো আনি ল'লোঁ, হাতখন ধুই লওঁ। এইবিলাক লাৰিও না, সেইবিলাক ক'লা হৈ আছে, ধুই ল'লোঁ। এইটো ছাইড কৰি দিলোঁ। ছাইড কৰি এইখিনিত আপোনাৰ মিঠাতেল অকণমান বেছিকৈ দিব। অকণমান বেছিকৈ তেল দিলোঁ। তেল দি মানে কি যিমানখিনি নিমখ লাগে সেইখিনি নিমখটো আপুনি গমেই পাব কিমান নিমখ লাগে। মোক এতিয়া ইমানমান নিমখ লাগিব, তো এইখিনি নিমখ মই দি দিওঁ। যিহেতু মোৰ মাছ কম আছে, তো কমকৈ দিছোঁ। যদি আপোনালোকৰ মাছ বেছিকৈ পুৰে তো বেছিকৈ দিব। তাৰপিছত মই বাৰু কেমেৰাটো দাঙি আনিছোঁ ৰ'ব দেই, এই চাব পাৰে। 1 মিনিট ৰ'ব দেই। এইবাৰ এইখিনি এনেকৈ ধুনীয়াকৈ সানিব। সানি ল'ব ধুনীয়াকৈ। এনেকৈ সানি ল'ব। মই বাৰু ভালদৰে সানি লওঁ, আপোনালোকে চাই থাকক, মই সানি আছোঁ। এইটো এনেকৈ ধুনীয়াকৈ সানি ল'ব। গৰম গৰম ভাতৰ লগত খাব, কি টেষ্টি লাগিব না। সানি ল'ব। এই চাওক, মাছ পুৰা ৰেডি। গৰম গৰম ভাত ল'ব, ভাতৰ লগত খাব। খাই পেলাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আজি ভিডিঅ'টো মানে কি নতুনকৈ বনাইছোঁ, যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। আৰু মাছ পুৰা এনেকৈ বনাই খাব আৰু নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। ধন্যবাদ।